এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। লোকসভাত গৃহীত হৈছে ৱাকফ সংশোধনী বিধেয়ক। তুমুল বিতৰ্কৰ অন্তত মাজনিশা গৃহীত হৈছে এই বিধেয়কখন। বিধেয়কখনৰ সপক্ষত 288 গৰাকী সাংসদৰ ভোটদান। বিপৰীতে বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰিছে 232 জনকৈ সাংসদে। বিধেয়কখনলৈ মুকলি সমৰ্থন জনাইছে JDU আৰু TDPয়ে। এতিয়া ৰাজ্যসভালৈ প্ৰেৰণ কৰা হ'ব ৱাকফ সংশোধনী বিধেয়কখন। বহু চৰ্চা চলিছিল নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে এই বিধেয়কখনৰ বিৰোধিতা কৰিব, কিন্তু তেওঁলোকে পূৰ্ণ সমৰ্থন জনোৱাৰ পাছতেই লোকসভাত গৃহীত হৈছে এই বিধেয়কখন। পৰৱৰ্তী খবৰ, গাজাত পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলে। এই আক্ৰমণত 80 জনকৈ লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰসংঘৰ ক্লিনিকত বোমা বিস্ফোৰণ কৰিছে ইজৰাইলে। বুধবাৰে পুৱাৰ পৰা আক্ৰমণত কমেও 77 জনকৈ পেলেষ্টাইনী লোকৰ মৃত্যু হোৱা বুলি চিকিৎসা সূত্ৰই জনাইছে। জাবালিয়া শৰণাৰ্থী শিবিৰত এই আক্ৰমণ চলাইছিল ইজৰাইলে। মহিলা আৰু শিশুকে ধৰি কমেও 22 জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ইজৰাইলক গৰিহণা দিছে ৰাষ্ট্ৰসংঘই। এটাৰ পাছত এটাকৈ শৰণাৰ্থী শিবিৰত চিকিৎসালয়ত আক্ৰমণ চলাইছে ইজৰাইলী সৈন্যই। ইছলামিক ৰাষ্ট্ৰসমূহে সকিয়নি দিয়াৰ পাছতেই পুনৰ আক্ৰমণ চলাইছে শিবিৰত। ইছলামিক ৰাষ্ট্ৰসমূহে কেৱল মাত্ৰ সকিয়নি দিয়াত ক্ষান্ত থাকি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোকে আগবাঢ়ি নাহিল, যাৰ বাবে আৰু সংকটত নামি পৰিছে পেলেষ্টাইনী নাগৰিকৰ জীৱন। এটাৰ পাছত এটাকৈ শৰণাৰ্থী শিবিৰত ভয়ংকৰভাৱে আক্ৰমণ চলাইছে ইজৰাইলী সৈন্যই। আমেৰিকাৰ নেতৃত্বত ইজৰাইলে পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে। এই আক্ৰমণত এদিনতেই 24 ঘণ্টাতেই 80 জনতকৈও অধিক লোকৰ মৃত্যু হৈছে আৰু তাৰে ভিতৰত বেছিভাগেই হৈছে মহিলা আৰু শিশু। পৰৱৰ্তী খবৰ, ভাল বন্ধু কিন্তু ভাৰতৰ ওপৰত 26% শুল্ক ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্পে। দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত প্ৰথম ভাষণত ডোনাল্ড ট্ৰাম্পে চীন, কানাডা আৰু মেক্সিকোৰ দৰে ভাৰতৰ ওপৰতো অতিৰিক্ত শুল্ক আৰোপ কৰা হ'ব বুলি ঘোষণা কৰিছিল। ট্ৰাম্পে ঘোষণা কৰিছিল যে আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত 26% শুল্ক আৰোপ কৰিছে। আন এটা খবৰ, লোকসভাত ৱাকফ বিধেয়ক গৃহীত হোৱাৰ পাছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 12 ঘণ্টাৰো অধিক বিতৰ্কৰ পিছত 288 জন সাংসদে বিধেয়কখনৰ পক্ষত আৰু 232 জন সাংসদে বিপক্ষত ভোটদান কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে এই আইনে মুছলমানৰ ধৰ্মীয় অধিকাৰত হস্তক্ষেপ নকৰে, কেৱল সম্পত্তিৰ ব্যৱস্থাপনাৰ সৈতে জড়িত। ইফালে গৃহমন্ত্ৰী অমিত শ্বাহে ৱাকফ সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে মুছলমানসকলৰ ধৰ্মীয় কাম-কাজ বা তেওঁলোকে উৎসৰ্গা কৰা সম্পত্তিত হস্তক্ষেপ হ'ব বুলি এক বৃহৎ ভুল ধাৰণা আছে। আনহাতে বিৰোধী পক্ষই ৱাকফ সংশোধনীৰ তীব্ৰ বিৰোধ প্ৰদৰ্শন কৰিছে। বিধেয়কখনক সমালোচনা কৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ইয়াক সংবিধানৰ মৌলিক গাঁথনিৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰে। তৃণমূল কংগ্ৰেছৰ কল্যাণ বেনাৰ্জীয়ে এই আইনক মুছলমানৰ ধৰ্মীয় অধিকাৰৰ লংঘন বুলি কৈছে। কংগ্ৰেছৰ KC বেণুগোপালে বিজেপি সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন কৰে। কেৰালাৰ বিপ্লৱী সমাজবাদী পাৰ্টিৰ সাংসদ NK প্ৰেমচন্দ্ৰনে কয় যে চৰকাৰে ৱাকফ বোৰ্ডত অমুছলমান সদস্য থকাটো বাধ্যতামূলক কৰিছে। মন্দিৰৰ দেৱস্বম বোৰ্ডৰ ক্ষেত্ৰতো একেই কথা ক'বনে বুলি প্ৰশ্ন কৰে। IMIMৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে বিধেয়কৰ প্ৰতিলিপি ফালি প্ৰতিবাদ কৰে। বিৰোধীৰ সমালোচক নেওচি শাসক পক্ষই কেৰালাৰ মুনাম্বাম ৱাকফ বিবাদ সমাধানত এই বিধেয়কে সহায় কৰিব বুলি মত প্ৰকাশ কৰে।